Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক দিম ক্লাছ 7 ৰ যি নতুন তোমালোকৰ বিজ্ঞান কিতাপ আহিছে দুখন পাৰ্ট 1 আৰু পাৰ্ট 2 তাৰে পাৰ্ট 1 ৰ লেসন 5 নাম হ'ল কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন আৰু ইংৰাজীত যদি মই কওঁ গ্ৰোথ এণ্ড চেঞ্জেছ ডিউৰিং এডolescence ঠিক আছে এই চেপ্টাৰটোৰ আজি মই তোমালোকক অনুশীলনী বা এক্সাৰসাইজৰ সকলো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ দিম আৰু প্ৰশ্ন উত্তৰবোৰ মই একেবাৰে সহজ সৰল ভাষাত লিখি আনিছো আৰু অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে লিখি আনিছো তোমালোকৰ কাৰণে যাতে তোমালোকে অসমীয়া বা ইংৰাজী যিটো মাধ্যমতে নোহোৱা প্ৰশ্ন উত্তৰবোৰ লিখি ল'ব পাৰা আৰু যিবোৰ প্ৰশ্ন উত্তৰ ডাঙৰ ডাঙৰ হয় সেইবোৰৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছো এটা সৰু আৰু এটা ডাঙৰ যাক সৰুকে লাগে সৰুটো লিখি ল'বা যাক ডাঙৰকে লাগে ডাঙৰটো লিখি ল'বা একো প্ৰবলেম নাই ঠিক আছে সো আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তোমালোকক যদি এমচিকিউ লাগে এই বিজ্ঞানৰ বা সায়েন্সৰ বা বেলেগ সাবজেক্টৰো ক্লাছ 7 ৰ বা তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা তেন্তে কেনেকৈ পাৰিবা ক'ৰ পৰা পাৰিবা মই এই ভিডিঅ'ৰ মাজতে কৈ দিম ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰবোৰ কোনবোৰ এই ভিডিঅ'ৰ যোগেদি কৈ দিম গতিকে তোমালোকে চিন্তা কৰিব নালাগে যোনবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ হয় সেইবোৰ ভালকৈ মুখস্থ কৰিলে পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰিবা এতিয়া আহা আমি অনুশীলনী বা এক্সাৰসাইজৰ প্ৰথমে 1 নম্বৰ কোৱেশ্চনটো চাওঁ 1 নম্বৰ কোৱেশ্চনটো বেলেগ একো নহয় জাস্ট এমচিকিউ ঠিক আছে প্ৰথমে মই অসমীয়া মিডিয়ামবোৰৰ কাৰণে আনসাৰবোৰ কৈ দিছো পিছত ইংৰাজী মিডিয়ামবোৰৰ কাৰণে কৈ দিম সো তোমালোকৰ 1 নম্বৰ এমচিকিউটোৰ আনসাৰ হ'ব সি নম্বৰ কৈশোৰ কালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয় গতিকে সি নম্বৰটো শুদ্ধ মাৰিলো আৰু সি নম্বৰ মানে ইয়াত যোনটো গোল আছে সেইটো বুলাই ল'বা 2 নম্বৰ তলৰ কোনটো লৰাৰ গৌণ যৌন চৰিত্ৰ এইটো আনসাৰ হ'ব সি নম্বৰ মুখমণ্ডলত নোমৰ বিকাশ গতিকে সি টো বুলাই ল'বা 3 নম্বৰ তোমালোকৰ আছে চোৱা এটো যি প্ৰশ্ন আছে পঢ়িবা তোমালোকে 3 নম্বৰ অপচন সি টো কাৰেক্ট হ'ব সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত গতিকে সি টো কাৰেক্ট দি ল'বা নেক্সট 4 নম্বৰটো তোমালোকৰ বি টো কাৰেক্ট হ'ব স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে ঠিক আছে গতিকে বি টো শুদ্ধ মাৰি ল'বা আৰু ইয়াত বুলাই ল'বা তেনেকৈ এতিয়া মই যদি ইংৰাজী মিডিয়ামৰ কাৰণে ক'ব যাওঁ তোমালোকে চিন দি লোৱা 1 ৰ 1 টোৰ আনসাৰ অপচন সি গতিকে অপচন সি টো বুলাই ল'বা 2 টোৰ আনসাৰ অপচন সি এ ঠিক আছে তেনেকৈ 3 টোৰ আনসাৰো অপচন সি এ আৰু 4 টোৰ আনসাৰো অপচন বি গতিকে তোমালোকে চাই চিন দি ল'বা আৰু এই এমচিকিউবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেন্ট হয় এমচিকিউ আহিব পাৰে পৰীক্ষাত ঠিক আছে ভালকৈ চাবা এতিয়া ষ্টুডেন্টস 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ তোমালোকৰ কোৱেশ্চনটো হ'ল খালী ঠাই পূৰ কৰা বা ইংৰাজীত যদি মই কওঁ ফিল ইন দা ব্লেংকছ এতিয়া এইবোৰ চাই লহা প্ৰথমে 2 নম্বৰ 1 অসমীয়া মিডিয়ামৰ কোৱেশ্চনটো চাওঁ পিছত ইংৰাজী মিডিয়ামটো চাম 2 নম্বৰ 1 কোৱেশ্চনটো হ'ল দেশ হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে সো উত্তৰটো হ'ব ইয়াৰ কাৰণে যৌৱন মানে এই খালী ঠাইটোত কি বহাবা যৌৱন ঠিক আছে এতিয়া ইংৰাজী মিডিয়ামৰ কাৰণে যদি এই একেই মানে কোৱেশ্চনটো চাওঁ কি হ'ব this is the stage in which the body of an adolescent undergoes internal and external changes to develop into an adult capable of reproduction so তোমালোকৰ কাৰণে আনসাৰটো হ'ব পিউবাৰ্টি মানে যৌৱনক ইংৰাজীত কি বুলি কোৱা হয় পিউবাৰ্টি ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো চোৱা দেশ হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় উত্তৰ হ'ব গৌণ যৌন চৰিত্ৰ একেই কোৱেশ্চন ইংলিছ মিডিয়ামৰ কাৰণে these are the features that help to distinguish males and females but are not directly involved in the reproduction বা in reproduction answer হ'ব secondary sexual characteristics 2 নম্বৰ খালী ঠাইখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় দেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট বহুত ভালকৈ চাবা এইকেইটা পৰীক্ষাত আহিব পাৰে খালী ঠাই বা ফিল ইন দা ব্লেংকছ যেনেকুৱা কিয় এতিয়া ষ্টুডেণ্টছ 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আমাক নিম্নলিখিত বিবৃতিসমূহ সত্য হ'লে খ আৰু অসত্য হ'লে অ উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা আৰু ইংৰাজীত যদি মই কওঁ ষ্টেট উইথ ৰিজনছ ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু কাৰণে টি আৰু ফলছৰ কাৰণে এফ মানে ইয়াত চোৱা 3 নম্বৰ তোমালোকৰ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে তিনিটা বাক্য দিছে ঠিক আছে এই তিনিটা বাক্য যদি সঁচা হয়
আমাক অসমীয়াত খ লিখিব দিছে আৰু যদি খ বা সত্য লিখিব দিছে আৰু ইংৰাজীত ট্ৰু লিখিব দিছে আৰু যদি মিছা হয় অসমীয়াত অসত্য লিখিব দিছে আৰু ইংৰাজীত ফলছ লিখিব দিছে লগতে তোমালোকক কাৰণো কৈ দিব দিছে যে কিয় সঁচা বা কিয় মিছা ঠিক আছে গতিকে আহা চাই লওঁ এই প্ৰশ্নৰ উত্তৰবোৰ 3টা প্ৰশ্ন আছে তোমালোকৰ হয় 3টাৰ উত্তৰ আমি চাম আৰু এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে এতিয়া যিহেতু তোমালোকক সঁচা নে মিছা কৈ লগতে কাৰণো দৰ্শাব দিছে গতিকে 2 নম্বৰ আহিব এইবোৰ এটা প্ৰশ্নত 2 নম্বৰ বা 3 নম্বৰ আহিব পাৰে সেয়ে মই ধুনীয়াকৈ লিখি দিছোঁ ঠিক আছে সৰুকৈ লিখি দিছোঁ মই আৰু এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা চ' এইটো অসমীয়া মিডিয়ামৰ কাৰণে এয়া 3 নম্বৰ 1 আনচাৰটো আৰু এইটো ইংৰাজী মিডিয়ামৰ কাৰণে ঠিক আছে সৰুকৈ লিখি দিছোঁ এতিয়া 2 মিনিমামটো আহিবই গতিকে তোমালোকে এইকণটো লিখিব লাগিবই ইয়াতকেতো সৰু কৰিব নোৱাৰা মই যিমান পাৰোঁ সৰু কৰি দিছোঁ ঠিক আছে গতিকে এই 3 নম্বৰ 1 2 3 তিনিটা প্ৰশ্ন আছে যে সেইবোৰৰ কাৰণে এটা উত্তৰ লিখিছোঁ এনেকৈ ইয়াতকৈ আৰু সৰু কৰিব পৰা নাই কাৰণে মই সৰু কৰি দিয়া নাই সকলোৱে এনেকৈ লিখিবা বাকী পিছত যে আৰু ডাঙৰ প্ৰশ্ন আছে 8 9 10 এইবোৰৰ কাৰণে মই 2টা উত্তৰ লিখিছোঁ এটা ডাঙৰ আৰু এটা সৰু গতিকে সেইবোৰ তোমালোকক মই 2 ধৰণৰ উত্তৰ দিম কিন্তু এইবোৰ 3 নম্বৰকেইটাৰ কাৰণে এটা উত্তৰ লিখিছোঁ কাৰণ আৰু সৰু কৰিব পৰা নাযায় আৰু যিমান পাৰিছোঁ সৰু কৰি দিছোঁ আৰু সৰু কৰি দিলে নাম্বাৰ নাপাবা হয় যিহেতু 2 নম্বৰ আহিব এইখিনি লিখিবই লাগিব মিনিমাম 3 নম্বৰ আহিলে এইখিনি মিনিমাম লিখিবই লাগিব চ' লিখি ল'বা চ' 3 নম্বৰ 1 কুৱেশ্যনটো অসমীয়া মিডিয়ামৰ কাৰণে শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰীৰ বাবে বেলেগ হয় মানে আমাক কি কৈছে যে আমাৰ যিবোৰ কিশোৰী সিহঁতৰ সকলোৰে যি কেশৰ মানে নোম ঠিক আছে শৰীৰৰ নোম সেই নোম গজা সময় বেলেগ হয় গতিকে এইটো কি হ'ব সত্য হ'ব হয় কাৰণ সকলোৰে বেলেগে হয় এতিয়া কিয় হয় কাৰণটো চোৱা কাৰণটো হ'ব বংশগতি মানে তোমালোকৰ মা পাপা ইহঁতৰ কেনেকুৱা আছিল সিহঁতৰ যদি সোনকালে হৈছিল তোমালোকৰো সোনকালে হ'ব দেৰিকৈ হ'লে তোমালোকৰো দেৰিকৈ হ'ব নেক্সট পুষ্টি মানে তোমালোকে কি খাদ্য খাইছা যদি ভাল খাদ্য খাইছা সোনকালে হ'ব যদি ইমান পুষ্টিকৰ নহয় ইমান নিউট্ৰিশ্যন নাই তেতিয়া দেৰিকৈ হ'ব তেনেকুৱা আৰু হৰমনৰ নিক্ষৰণ ঠিক আছে হৰমন তোমালোকৰ গাত কেনেকৈ স্বীকৃত হৈছে কিমান পৰিমাণে স্বীকৃত হৈছে সেইটোও ডিপেণ্ড কৰিব চ' এইকেইটা কাৰণ বংশগতি পুষ্টি আৰু হৰমনৰ নিক্ষৰণৰ তাৰতম্যৰ বাবে সকলো কিশোৰীৰ দেহত কেশ বা নোম গজাৰ সময় আৰু ধৰণ একে নহয় অ'কে লিখি ল'বা একেই কুৱেশ্যন ইংলিছ মিডিয়ামৰ কাৰণে দ্য টাইমিং এণ্ড পেটাৰ্ণ অফ হেয়াৰ গ্ৰ'থ অন দ্য বডি আৰ ডিফাৰেণ্ট ফৰ এভৰি এডলচেণ্ট চ' আনচাৰটো এয়া একেই চোৱা মইতো বুজাই দিলোঁৱেই আনচাৰ লিখিবা ট্ৰু বিকজ ডিফাৰেঞ্চেছ ইন জেনেটিক্স নিউট্ৰিশ্যন এণ্ড হৰমনেল চিক্ৰিশ্যনছ কজ ভেৰিয়েশ্যনছ ইন দ্য টাইমিং এণ্ড পেটাৰ্ণ অফ বডি হেয়াৰ গ্ৰ'থ এমং এডলচেণ্টছ নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম কাজবোৰ কৰিব পাৰে এতিয়া এইটো উত্তৰ হ'ব সত্য কাৰণ সঁচাকৈ পাৰে ঠিক আছে কিছুমান ঘৰত বা কিছুমান মানে মানুহে নিদিয়ে কিন্তু পাৰে ৰিয়েলিত পাৰে সিহঁতে নিদিয়ে কিয় মই কৈ আছোঁ চোৱা এতিয়া যিহেতু সত্য কিয় সত্য কাৰণটো চোৱা কাৰণ মাহেকীয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ইয়াৰ ফলত শৰীৰ দুৰ্বল নহয় আৰু কোনো ধৰণৰ ৰোগ বা অপবিত্ৰতাৰ সৃষ্টি নহয় ঠিক আছে ইয়াৰ কাৰণটো এইটো কাৰণ যদি মাহেকীয়া নৰ্মেল নহ'লে হয় কাৰোবাৰহে হ'লে হয় আৰু তাৰ পৰা যদি বেমাৰ হ'লে হয় বা সেইটো অপবিত্ৰ হ'লে হয় তেতিয়া নোৱাৰে বেলেগ কথা কিন্তু এইটো নৰ্মেল ঠিক আছে ইয়াৰ পৰা কোনো অপবিত্ৰ নহয় বা মানুহজনীৰ বা ছোৱালীজনীৰ কোনো দুৰ্বলতা নাহে শৰীৰত গতিকে পাৰিব কাম কৰিবলৈ পাৰিব গতিকে এইটো সত্য আৰু কাৰণটো মই দি দিছোঁ ধুনীয়াকৈ আৰু ইংলিছ মিডিয়ামত যদি কুৱেশ্যনটো কওঁ গাৰ্লছ কেন কেৰি আউট ডেইলি এক্টিভিটিজ ডিউৰিং দেয়াৰ পিৰিয়ডছ চ' আনচাৰ হ'ব ট্ৰু বিকজ মেনষ্ট্ৰুৱেশ্যন ইজ এ নেচাৰেল প্ৰচেছ ইট ডাজ নট উইকেন দ্য বডি অৰ কজ এনি ডিজিজ অৰ ইম্পিউৰিটি 3 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত কৈছে তোমালোকক মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি চলি থাকে এইটো হ'ব উত্তৰ অসত্য কাৰণ মহিলাৰ বয়স 45 বা 55 বছৰ হ'লে ডিম্বাশয়ৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ফলত ঋতুস্ৰাৱ বন্ধ হৈ যায় মানে মহিলাসকলৰ 45 বা 55 বছৰ হ'লে এই ঋতুস্ৰাৱ বন্ধ হৈ যায় তাতকৈ বেছি নচলে সেইকাৰণে অসত্য ইংৰাজী মিডিয়ামত যদি মই কওঁ ইন ওমেন মেনষ্ট্ৰুৱেশ্যন কণ্টিনিউজ ফৰ দ্য হোল লাইফ আনচাৰ হ'ব ফলছ বিকজ ৱেন এ ওমেন ৰিচেছ 45 to 55 years of age ovarian function declines and menstruation stops
অ'কে চ' 3 নম্বৰ কুৱেশ্যনবোৰ আনচাৰ আমাৰ হৈ গ'ল তোমালোকে লিখি লোৱা ধুনীয়াকৈ চাই ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে কিন্তু বহুত অ'কে এতিয়া ষ্টুডেণ্টছ 4 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত কৈছে তলৰ শব্দ শৃংখলটো সমাধান কৰা আৰু ইংৰাজীত যদি মই কওঁ ছল্ভ দ্য ক্ৰছৱৰ্ড পাজল মানে এইটো তোমালোকৰ এটা পাজল গেম হয় মানে এটা খেল হয় ঠিক আছে এতিয়া এনেকুৱা খেল তোমালোকৰ পৰীক্ষাটো নাহে আৰু মই যিহেতু কৈছিলোঁ এই ভিডিঅ'ত মই অকল ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ দিম পৰীক্ষাৰ কাৰণে গতিকে সেয়েহে মই এই 4 নম্বৰ কুৱেশ্যনটোৰ মানে এই পাজল গেমটোৰ উত্তৰবোৰ দিয়া নাই কাৰণ এনেই মই সময় নষ্ট কৰা নাই আৰু যিহেতু নাহে তোমালোকৰ ঠিক আছে আৰু সেয়েটো তোমালোকে নকৰিলেও হ'ব পৰীক্ষাত নাহে যিহেতু গতিকে এইটো মই দিয়া নাই নেক্সট তোমালোকৰ 7 নম্বৰ কুৱেশ্যন আছে অসমীয়াত চোৱা আৰু ইংৰাজীত 5 নম্বৰ কুৱেশ্যন এতিয়া ইয়াৰ পৰা তোমালোকৰ ইংৰাজী আৰু অসমীয়া নাম্বাৰিংবোৰ বেলেগ বেলেগ হৈ যাব কাৰণ তোমালোকৰ অসমীয়াৰ নাম্বাৰিংবোৰ ইয়াৰ পৰা ভুল কৰি দিছে কিতাপত চোৱা 4 পিছত 5 আহিব লাগে কিন্তু অসমীয়া নাম্বাৰিংত কি দিছে 7 কিন্তু ইংৰাজী মিডিয়ামৰ নাম্বাৰিংত ঠিকে আছে ঠিক আছে চ' নাম্বাৰিং কেইটা অকণ চেঞ্জ হৈছে খালি বাকী চব প্ৰশ্নবোৰ ছেমেই আছে গতিকে আমি অসমীয়াত 7 নম্বৰ আৰু ইংৰাজীত 5 নম্বৰ কুৱেশ্যনটো চাই লোৱা মিলোৱা মিলিটো মই মিলাই দিছোঁ তোমালোকে চাই মিলাই ল'বা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট এ নম্বৰ ডিঙিৰ ঘটিকা এইটো মিলিব তোমালোকৰ 5 নম্বৰৰ লগত কিশোৰ ল'ৰাৰ স্বৰ যন্ত্ৰৰ বৃদ্ধি বি নম্বৰ ঋতুচক্ৰ এইটো মিলিব 4 নম্বৰৰ লগত ছোৱালীৰ দেহত প্ৰতি 28 বা 30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে চি নম্বৰ মেজাজৰ পৰিৱৰ্তন এইটো হ'ব তোমালোকৰ 1 নম্বৰ কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন ডি নম্বৰ চেনিটেৰী পেড এইটো হ'ব 2 নম্বৰ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী আৰু ই নম্বৰ নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ এইটো মিলিব 3 নম্বৰৰ লগত ধপাত মদ ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে অ'কে তোমালোকে চাই মিলাই ল'বা অসমীয়া মিডিয়ামবোৰে ইংৰাজী মিডিয়ামবোৰে চোৱা এনেকৈ মিলাবা এ নম্বৰ এডামছ এপল এইটো মিলিব তোমালোকৰ 5 নম্বৰৰ লগত এনলাৰ্জমেণ্ট অফ দ্য ভইচ বক্স ইন এডলেচেণ্ট বইজ পিছত বি নম্বৰ মেনষ্ট্ৰুৱেল চাইকেল এইটো মিলিব 4 নম্বৰৰ লগত এ প্ৰচেছ ইন এডলেচেণ্ট গাৰ্লছ ডেট ৰিপিটছ ইন এভৰি 28 to 30 days to prepare her body for reproduction. C number mood swings এইটো মিলিব 1 নম্বৰৰ লগত sudden change in emotion without a clear reason. D number sanitary pads এইটো মিলিব 2 নম্বৰৰ লগত products used to maintain hygiene during menstruation. E number substance abuse এইটো মিলিব 3 নম্বৰৰ লগত addiction to harmful things like tobacco, alcohol and drugs that cause health damage. গতিকে কৰি ল'বা মিলাই ল'বা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এতিয়া ষ্টুডেণ্টছ আমাৰ 1ৰ পৰা লৈ আমাৰ 5 নম্বৰলৈকে ৰিয়েলত 5 নম্বৰ কিন্তু অসমীয়াত 7 নম্বৰ আছে হয় চ' তাৰলৈকে হৈ গ'ল যিবোৰ আমাৰ 1 মাৰ্ক বা 2 মাৰ্কৰ কুৱেশ্যন হয় মানে শ্বৰ্ট কুৱেশ্যন হয় এতিয়া আমাৰ লং কুৱেশ্যনবোৰ ষ্টাৰ্ট হ'ব অসমীয়াৰ কাৰণে 8 নম্বৰৰ পৰা আৰু ইংৰাজী মিডিয়ামৰ কাৰণে 6 নম্বৰৰ পৰা ঠিক আছে এতিয়া এই লং কুৱেশ্যনবোৰ ষ্টাৰ্ট হ'ব আৰু এই প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে তোমালোকৰ মিনিমাম পৰীক্ষাত 2 মাৰ্ক আহিব আৰু মেক্সিমাম তোমালোকৰ 3 4 5 এনেকৈ আহিব পাৰে গতিকে মই তোমালোকৰ কাৰণে দুটা উত্তৰ লিখিছোঁ যিহেতু লং কুৱেশ্যন এইকেইটা ইহঁতৰ উত্তৰবোৰ অকণ ডাঙৰ হ'ব সেয়েহে চাব পাৰিছা মই অসমীয়াত 8 নম্বৰ বা 8 নম্বৰ এই কুৱেশ্যনটোৰ কাৰণে এটা এই দীঘল উত্তৰ লিখিছোঁ আৰু এটা এই হালধীয়া কালাৰ সৰু উত্তৰ লিখিছোঁ যাক যোনটো লাগে লিখি ল'বা যেনেকৈ ইংৰাজী মিডিয়ামৰ কাৰণে ছেইম কুৱেশ্যন জাষ্ট নাম্বাৰটো বেলেগ ইংৰাজী মিডিয়ামত 6 নম্বৰ এই কুৱেশ্যনটো দুটা আনচাৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি ল'বা ঠিক আছে কিন্তু মই এটা কথা কৈ দিওঁ যে সৰুটো লিখিলে কিন্তু ফুল মাৰ্ক নাপাব পাৰা যদি 2 আহে পাই যাবা ঠিক আছে যদি 2 আহে 2 মাৰ্ক পাই যাবা কিন্তু 3 4 বা 5 এনেকৈ যদি বেছি মাৰ্ক আহে ফুল মাৰ্ক পাব পৰা নাপাব পৰা তোমালোকৰ মেম বা ছাৰৰ ওপৰত ডিপেণ্ড কৰিব যদি সিহঁতে ষ্ট্ৰিক্ট হয় কিন্তু ফুল মাৰ্ক নিদিয়ে গতিকে সৰুটো পৰাপক্ষত নিলিখিবা পৰাপক্ষত ডাঙৰটো লিখিলে তোমালোকৰ ফুল মাৰ্ক যে পাবা সেইটো মোৰ পৰা গেৰাণ্টি ঠিক আছে চ' পাৰিলে ডাঙৰটো লিখা সৰুটো মই সেইসকল লোকৰ কাৰণে দিছোঁ যিয়ে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰে অ'কে চ' আশা কৰোঁ তোমালোকে বুজি পালা এতিয়া আমি চাওঁ উত্তৰবোৰ চাওঁ প্ৰথমে অসমীয়া মিডিয়ামৰ কুৱেশ্যনটো চাই লোৱা 8 নম্বৰ কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি হ'ব পাৰে
এতিয়া প্ৰথমে ডাঙৰ আনচাৰটো ডাঙৰ উত্তৰটো চোৱা পিছত মই এই হালধীয়া কালাৰ সৰু উত্তৰটো দেখাই দিম ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ চোৱা উত্তৰ লিখিবা কৈশোৰ কালত কিশোৰ কিশোৰীসকলৰ দেহত বিভিন্ন হৰমনৰ প্ৰভাৱত আৱেগিক আৰু আচৰণগত পৰিৱৰ্তন দেখা দিয়ে এই সময়ছোৱাত মেজাজৰ হঠাৎ পৰিৱৰ্তন হোৱা তীব্ৰ আৱেগ অনুভৱ কৰা কেতিয়াবা কাৰোৰে সৈতে কথা নাপাতি অকলশৰে থাকিবলৈ বিচৰা নতুন নতুন চখ বা ৰুচিৰ সন্ধান কৰা আৰু সৃষ্টিশীল বা সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী হৈ পৰা লক্ষণবোৰ স্পষ্ট হৈ পৰে এইটোৱে ডাঙৰ উত্তৰটো আছিল সৰু উত্তৰটো যাক লাগে সিহঁতে এনেকৈ লিখিবা কৈশোৰত মেজাজৰ পৰিৱৰ্তন অকলশৰীয়া মন তীব্ৰ আৱেগ নতুন ৰুচি আদি আচৰণগত পৰিৱৰ্তনবোৰ হ'ব পাৰে এতিয়া সেই একেই কুৱেশ্যন ইংৰাজী মিডিয়ামবোৰত চোৱা ইংৰাজী মিডিয়ামবোৰৰ কাৰণে 6 নম্বৰ কুৱেশ্যন এইটো হোৱাট বিহেভিয়াৰেল চেঞ্জেছ মে বি এছ'চিয়েটেড উইথ এডলেচেন্স চ' ইয়াৰ কাৰণে তোমালোকৰ কাৰণেও আনচাৰ দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু চাই লোৱা কোনটো লিখিবা প্ৰথমে ডাঙৰটো মই পঢ়ি দিছোঁ During adolescence, hormonal changes affect emotions and behavior significantly. Key behavioral changes include experiencing sudden mood swings, strong emotional reactions, seeking independence or privacy by spending time alone, exploring new hobbies, and developing a greater interest in peer groups or social causes. আৰু সৰু আনচাৰটো এইটো Answer. In adolescence, behavioral changes such as mood swings, a tendency to be alone, intense emotions, and new interests may occur. Okay? লিখি ল'বা ভিডিঅ'টোৰ মাজতে কৈ আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে 9 নম্বৰ কুৱেশ্যনটো হ'ল কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ এতিয়া তোমালোকে চাব পাৰিছা তোমালোকৰ এই 9 নম্বৰ কুৱেশ্যনটোৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইটো কৈশোৰ কালত শৰীৰৰ উচ্চতা ওজন আৰু পেশীৰ দ্ৰুত বৃদ্ধিৰ লগতে বৈপ্লৱিক অভ্যন্তৰীণ আৰু হৰমনজনিত পৰিৱৰ্তন ঘটে
এই খৰতকীয়া বিকাশ আৰু দৈনন্দিন শাৰীৰিক মানসিক কাৰ্যকলাপৰ বাবে প্ৰচুৰ শক্তি আৰু উপযুক্ত পুষ্টিৰ প্ৰয়োজন হয় সেয়েহে শৰীৰত প্ৰটিন কাৰ্বহাইড্ৰেট ভিটামিন চৰ্বি আৰু আইৰণৰ দৰে খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰিবলৈ সুষম আহাৰ অত্যাৱশ্যকীয় আৰু সৰু উত্তৰটো এইটো কৈশোৰ কালত শৰীৰৰ দ্ৰুত বিকাশ ঘটে বাবে শৰীৰৰ প্ৰয়োজনীয় শক্তি আৰু পুষ্টিৰ বাবে সুষম আহাৰ গ্ৰহণ কৰা উচিত সেম কোৱেশ্চন ইংলিছ মিডিয়ামৰ কাৰণে এইটো কিন্তু জাষ্ট নাম্বাৰটো বেলেগ 7 নম্বৰ হোৱাই is it important to have a balanced diet during adolescence তোমালোকৰ কাৰণে দুটা আনসাৰ লিখিছো এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ডিসাইড কৰি লোৱা কোনে কোনটো লিখিবা প্ৰথমে 7 নম্বৰ ডাঙৰ উত্তৰটো চাই লোৱা Answer Adolescence is a period of rapid physical growth, muscle development, and internal hormonal changes. A balanced diet rich in proteins, carbohydrates, healthy fats, vitamins, and minerals like iron and calcium is crucial to provide the high energy needed and to support overall physical and mental development. আৰু সৰু আনসাৰটো এইটো During adolescence, the body undergoes rapid development, so a balanced diet should be taken to meet the body's energy and nutritional needs. 10 number question to hold. কিশোৰ কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছো এটা এইটো লং আৰু এইটো হালধীয়া কালাৰটো শৰ্ট কোনে কোনটো লিখিবা ডিসাইড কৰি লোৱা প্ৰথমে 10 নম্বৰ লং উত্তৰটো চাই লোৱা কৈশোৰ কালত মানসিক চাপ আবেগিক অস্থিৰতা আৰু বিভ্ৰান্তিৰ সৃষ্টি হোৱাটো অতি স্বাভাৱিক নিজৰ প্ৰিয় কাম বা চখ যেনে ছবি আঁকা গান গোৱা ক্ৰীড়া বা পঢ়া আত্মনিয়োগ কৰিলে মনৰ আবেগসমূহ সুন্দৰভাৱে প্ৰকাশ পায় ই মানসিক চাপ কমাই মন আনন্দৰে ভৰাই তোলে আৰু শাৰীৰিক মানসিক বিকাশ ঘটায় আত্মবিশ্বাস বৃদ্ধি কৰে আৰু সৰু উত্তৰটো এইটো কাৰণ ব্যক্তিগত চখ বা ৰুচিয়ে মানসিক চাপ কমাই মন আনন্দিত ৰাখে আৰু কিশোৰ কিশোৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে সেম কোৱেশ্চন ইংলিছ মিডিয়ামৰ কাৰণে জাষ্ট নাম্বাৰটো বেলেগ 8 নম্বৰ Why is it important for adolescents to pursue hobbies and personal interests তোমালোকে আনসাৰটো এনেকৈ লিখিবা এটা এইটো ডাঙৰ লং আনসাৰ আৰু এটা এইটো শৰ্ট আনসাৰ লং আনসাৰটো মই দেখাই দিছোঁ Engaging in personal hobbies such as sports, music, art, or reading helps adolescents channel their energy positively and cope with stress or emotional turmoil. It provides a healthy outlet for creative expression, builds self-confidence, and enhances mental well-being. Our whole answer to it. Pursuing hobbies reduces stress, encourages positive creative expression, and builds overall self-confidence during adolescence. 11 number question to চোৱা সাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি এতিয়া ইয়াৰ ডাঙৰ উত্তৰটো এইটো আৰু সৰু উত্তৰটো এইটো প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা ডিজিটেল ইন্টাৰনেট প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক মানসিক হাৰাশাস্তি কৰাটোৱেই সাইবাৰ উৎপীড়ন ইয়াৰ মুখ্য ধৰণবোৰ হ'ল অনুমতি অবিহনে আনৰ ব্যক্তিগত ফটো বা তথ্য অনলাইনত শ্বেয়াৰ কৰা আপত্তিজনক বা ক্ষতিকাৰক বাৰ্তা প্ৰেৰণ কৰা সামাজিক মাধ্যমত কোনো ব্যক্তিৰ বিৰুদ্ধে ভুৱা বা ভুল তথ্য বিয়পোৱা আৰু অপমানজনক মন্তব্য পোষ্ট কৰা সৰু উত্তৰটো এইটো অনুমতিবিহীন ফটো শ্বেয়াৰ ক্ষতিকাৰক বা ভুৱা তথ্য বিয়পোৱা এইবোৰেই সাইবাৰ উৎপীড়নৰ মুখ্য ধৰণ সেম কোৱেশ্চন ইংলিছ মিডিয়ামৰ কাৰণে জাষ্ট নাম্বাৰটো চেঞ্জ হৈছে 9 নম্বৰ হোৱাট আৰ দ্য ভেৰিয়াছ ৱেজ লিডিং টু সাইবাৰ বুলিং ডাঙৰ আনসাৰ এইটো আৰু সৰু আনসাৰ এইটো প্ৰথমে ডাঙৰ আনসাৰটো চাই লোৱা Cyberbullying occurs through digital platforms in several ways, including sharing personal photos, videos without permission, sending threatening or hurtful messages, spreading false rumors on social media, and posting embarrassing comments online. সৰু উত্তৰটো এইটো
Answer: sharing photos without permission, spreading harmful or false information. These are the main ways leading to cyberbullying. এতিয়া 12 নম্বৰ বা 12 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে আমাক 14 বছৰীয়া ছোৱালী জুগুনুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল কিয়নো তেওঁৰ বয়সত এনে হোৱাটো স্বাভাৱিক জুগুনুৰ মুখত শালমন হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ কি কৰিব পাৰে এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো মই এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰ উত্তৰটো দেখাই দিছো লিখি লোৱা পিছত সৰু উত্তৰটো দেখাই দিম ডাঙৰ উত্তৰটো এইটো উত্তৰ বুলি লিখিবা লিখি পেলাই সম্ভাৱ্য কাৰণ লিখিবা লিখি এনেকৈ লিখিবা কৈশোৰ কালত শৰীৰত নতুন হৰমন সক্ৰিয় হৈ পৰে যাৰ ফলত ছালৰ তৈল গ্ৰন্থিসমূহে স্বাভাৱিকতকৈ অধিক তৈলজাতীয় পদাৰ্থ নিঃসৰণ কৰে এই অতিৰিক্ত তেলে ছালৰ ক্ষুদ্ৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়াত বীজাণুৰ সংক্ৰমণ ঘটে আৰু শালমনৰ সৃষ্টি হয় নেক্সট সকাহ পোৱাৰ উপায় জুগুনুৱে নিয়মীয়াকৈ মুখমণ্ডল পৰিষ্কাৰ পানীৰে ধুব লাগে শালমনবোৰ হাত বা নখেৰে ফুটাব নালাগে আৰু মুখৰ ছাল সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে সৰু উত্তৰটো সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হ'ল উত্তৰ লিখিবা কৈশোৰ কালত হৰমনৰ সক্ৰিয়তাৰ বাবে ছালত অধিক তেল নিঃসৰণ হৈ ছালৰ ছিদ্ৰ বন্ধ হোৱাৰ বাবে তাত বীজাণু জমা হৈ শালমন ওলায় সকাহৰ বাবে মুখমণ্ডল নিয়মিত চাফা পানীৰে ধুব লাগে এতিয়া এই একে কোৱেশ্যন ইংলিছ মিডিয়ামৰ কাৰণে এইটো জাষ্ট নাম্বাৰটো 10 নম্বৰ কোৱেশ্যনটো হ'ল জুগনু এ 14-year-old girl feels embarrassed because of pimples on her face her mother told her not to worry about it as this is normal at her age what could be the possible reason for the pimples on her face what can she do to get some relief from these pimples এতিয়া আনসাৰ দুটা লিখিছো তোমালোকৰ কাৰণেও এটা এইটো লং আৰু এইটো শৰ্ট প্ৰথমে লংটো চাই লোৱা লং আনসাৰটো এনেকৈ প্ৰথমে পসিবল ৰিজন বুলি লিখিবা লিখি পেলাই ৰিজন বা কাৰণটো লিখি দিবা ইনক্ৰিজড হৰমোনাল এক্টিভিটি ডিউৰিং এডোলেসেন্স ষ্টিমুলেটছ দ্য sweat and sebaceous মানে ব্ৰেকেটত অইল লিখিবা গ্ল্যান্ডছ টু প্ৰডিউচ এক্সট্ৰা অইল যাক আমি সেবাম বুলিও কওঁ দিছ এক্সেছ অইল ব্লকছ স্কিন প'ৰ্ছ লিডিং টু বেক্টেৰিয়েল গ্ৰোথ এণ্ড কজিং পিম্পলছ আৰু ৰিলিফ মেজাৰ্ছটো এনেকৈ লিখিবা জুগনু শুড ৱাছ হাৰ ফেচ ৰেগুলাৰলি উইথ মাইল্ড সোপ and a clean water keep her face clean avoid squeezing or popping the pimples and maintain a healthy balanced diet সৰু আনসাৰটো এইটো during adolescence due to hormonal activity excess oil is secreted on the skin which clogs the pores causing germs to accumulate and resulting in acne for relief the face should be regularly washed with clean water. এটা 13 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে ৰিমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে আইতাকে ৰিমাক ক'লে যে তেওঁ দৈনন্দিন কাম-কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসহে কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক সম্ভালিবলৈ ৰিমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা এতিয়া এই প্ৰশ্নটোৰ কাৰণে দুটা উত্তৰ লিখিছো এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু ঠিক আছে যাক যোনটো লাগে লিখি ল'বা প্ৰথমে আমি ডাঙৰটো চাই লওঁ ডাঙৰ উত্তৰটো এনেকৈ লিখিবা প্ৰথমে লিখিবা ব্যাখ্যা আইতাকৰ এই ধাৰণা সম্পূৰ্ণ অন্ধবিশ্বাস কাৰণ ঋতুস্ৰাৱ এক প্ৰাকৃতিক বৈজ্ঞানিক আৰু স্বাভাৱিক প্ৰজনন প্ৰক্ৰিয়া ইয়াৰ দ্বাৰা ছোৱালীৰ শৰীৰ অপবিত্ৰ বা অসুস্থ হৈ নাযায় আৰু ই কোনো সংক্ৰামক ৰোগ নহয় গতিকে নিয়মীয়াকৈ পৰিচ্ছন্নতা বজাই ৰাখি এই সময়ত পাকঘৰত সোমোৱা বা সকলো স্বাভাৱিক কাম কৰাত কোনো বাধা নাই এতিয়া নেক্সট লিখিবা ৰিমাৰ কৰণীয় ৰিমাই আইতাকৰ কথা শুনিয়েই অন্ধভাৱে ভয় খোৱা উচিত নহয় তেওঁ মাক বা শিক্ষকৰ সহায় লৈ বৈজ্ঞানিক সত্যতা আইতাকক বুজাই দিব লাগে আৰু নিজে স্বাভাৱিক নিয়ম পালন কৰি কাম কৰা উচিত সৰু উত্তৰটো এইটো মাহেকীয়া এক স্বাভাৱিক প্ৰজনন প্ৰক্ৰিয়া
ই শৰীৰক অপবিত্ৰ নকৰে সেয়েহে পাকঘৰত সোমোৱাত বাধা দিয়াটো অন্ধবিশ্বাস সেয়েহে তাই শিক্ষিত লোকৰ সহায়ত আইতাকক বুজাই পৰিচ্ছন্নতা বজাই ৰাখি স্বাভাৱিক কাম কাজ চলাই যাব লাগে সেম কোৱেশ্চন ইংলিছ মিডিয়ামৰ কাৰণে এইটো জাষ্ট নাম্বাৰটো 11 নম্বৰ Rima is experiencing her first menstruation. Grandmother tells her that she should not participate in daily activities or enter the kitchen. Explain why this belief is a myth and suggest what Rima should do to handle this situation. এতিয়া তোমালোকৰ কাৰণেও দুটা আনসাৰ এটা এইটো লং আৰু এটাই হালধীয়া কালাৰটো শৰ্ট প্ৰথমে লংটো চাই লোৱা পিছত শৰ্টটো মই দেখাই আছো ঠিক আছে লং আনসাৰটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথমে লিখিবা why it is myth মানে এটো কিয় মিছা অন্ধবিশ্বাস প্ৰথমে এটো লিখি লবা menstruation is a completely normal biological process not an illness impurity or disease it does not pollute anything or harm anyone therefore prohibiting girls from entering the kitchen or participating in routine activities is a harmful myth based on social stigma আৰু what Rima should do মানে ৰিমাই কি কৰিব লাগিব সেইখিনি ইয়াত লিখিবা Rima should remain calm and not feel ashamed she should gently educate her grandmother about the scientific reality with the help of her mother or teacher while continuing her normal routine while maintaining proper personal hygiene সৰু আনসাৰটো এটো Menstruation is a normal process, not impure. So kitchen restrictions are superstition. She should educate her grandmother with help from educated people and continue daily activities with hygiene. এতিয়া 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা ৰিমাই মাহেকিয়াৰ সময়ত স্যানিটাৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে তেওঁ ব্যৱহৃত স্যানিটাৰী পেডবোৰ কাগজেৰে মেৰিয়াই নুলুৱাকৈ ডাষ্টবিনত পেলাই দিয়ে এতিয়া এটা সিচুৱেচন দিছে ইয়াৰ ওপৰত বেছ কৰি তোমালোকক তিনটা কোৱেশ্চন দিছে প্ৰথমটো হ'ল এটো ৰিমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা এতিয়া এই কোৱেশ্চনটোৰ উত্তৰ তোমালোকৰ দুটা লিখিছো মই এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু লিখি লল তোমালোকে যিকোনো এটা যাৰ যোনটো মন যায় প্ৰথমে 14 নম্বৰ বা 14 নম্বৰ 1 ৰ ডাঙৰটো চাই লোৱা উত্তৰ লিখিবা স্বাস্থ্যকৰ অভ্যাস মাহেকিয়াৰ সময়ত স্যানিটাৰী পেড ব্যৱহাৰ কৰা আৰু নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সলনি কৰা আৰু অস্বাস্থ্যকৰ অভ্যাস এটো ব্যৱহৃত পেডসমূহ কাগজেৰে নুমৰিয়াকৈ মুকলিকৈ ডাষ্টবিনত পেলাই দিয়া এটো নুমৰিয়াকৈ নহব নেমেৰিয়াকৈ ঠিক আছে উকাৰ নহব একাৰ হ'ব একাৰ মই দি দিছো ৰবা নেমেৰিয়াকৈ নে নটেকাৰে নে 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 নেমেৰিয়াকৈ মুকলি ডাষ্টবিনত পেলাই দিয়া এতিয়া শুদ্ধ হৈ গ'ল ঠিক আছে এনেকৈ লিখি ল'বা আৰু যাক সৰুকৈ লাগে উত্তৰটো সিহঁতে এনেকৈ লিখিবা স্বাস্থ্যকৰ অভ্যাস নিয়মিত পেড ব্যৱহাৰ কৰা আৰু সলনি কৰা অস্বাস্থ্যকৰ অভ্যাস কাগজেৰে নেমেৰিয়াকৈ পেড পেলাই দিয়া নেক্সট 14 নম্বৰ 2 কোৱেশ্চন এটো ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো এটা এইটো ডাঙৰ আৰু এটা সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা ঋতুস্ৰাৱৰ সময়ত তেজ আৰু অন্যান্য নিখৰিত পদাৰ্থৰ বাবে জীৱাণুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় এই সময়ছোৱাত সঠিক পৰিচ্ছন্নতা বজাই নাৰাখিলে দুৰ্গন্ধ বিয়পাৰ উপৰিও প্ৰজনন অংগৰ গুৰুতৰ ৰোগ হ'ব পাৰে গতিকে স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ পৰিচ্ছন্নতা আৱশ্যক আৰু সৰু উত্তৰটো এটো জীৱাণুৰ সংক্ৰমণ আৰু প্ৰজনন অংগৰ বেমাৰৰ প্ৰতিৰোধ কৰিবলৈ মাহেকিয়াৰ সময়ত পৰিচ্ছন্নতা বজাই ৰখা গুৰুত্বপূৰ্ণ নেক্সট 3 নম্বৰ কোৱেশ্চন 14 নম্বৰ 3 ঋতুস্ৰাৱৰ সময়ত ৰিমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছো এটা এইটো ডাঙৰ আৰু এইটো এটা সৰু হালধীয়া কালাৰ নকৰিলো বাৰুটো কৰি দিছো মই ৰবা এই হালধীয়া কালাৰটো সৰু ঠিক আছে এটা প্ৰথমে ডাঙৰটো পঢ়ি দিছো লিখিলা পিছত সৰুটো পঢ়ি দিম ডাঙৰ উত্তৰটো এইটো ৰিমাই প্ৰতি 4 বা 6 ঘণ্টাৰ মূৰে মূৰে স্যানিটাৰী পেড সলনি কৰিব লাগে ব্যৱহৃত পেডবোৰ পুৰণি বাতৰি কাকতেৰে ভালদৰে মেৰিয়াই ঢাকনি থকা ডাষ্টবিনত পেলাব লাগে বা উপলব্ধ থাকলে
থাকলে নহয়ো থাকিলে হ'ব মাজে মাজে স্পেলিং মিষ্টেক হৈ যায় কাৰণ ইমানবোৰ লিখিব লাগে ন চ' অকণ চকণ স্পেলিং মিষ্টেক হৈ যায় মই চেক কৰিছোঁ তথাপিও ৰৈ যায় আৰু কি কৰিম চ' ইগন'ৰ কৰিবা অকণ ঠিক আছে চ' পেলাব লাগে বা উপলব্ধ থাকিলে ইনচিনেৰেটৰত জ্বলাই দিব লাগে আৰু সৰু উত্তৰটো এইটো ৰিমাই 4-6 ঘণ্টাৰ মূৰে মূৰে পেট সলনি কৰিব লাগে আৰু ব্যৱহৃত পেট কাগজেৰে মেৰিয়াই ঢাকনি থকা ডাষ্টবিনত পেলাব লাগে এটা সেম কোৱেশ্চন 14 নম্বৰ কোৱেশ্চনটো ইংলিছ মিডিয়ামত 12 নম্বৰ কোৱেশ্চন এটা চাই লোৱা এটা কাম কৰি আছোঁ মই আৰু পঢ়ি দিয়া নাই নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব তোমালোকক জাষ্ট দেখাই গৈ আছোঁ তোমালোকে চাই লিখি ল'বা ঠিক আছে চ' 12 নম্বৰ কুৱেশ্যনটো এইটো পঢ়ি ল'বা 12 নম্বৰ 1 কুৱেশ্যনটো এইটো এতিয়া দুটা আনচাৰ লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু 12 নম্বৰ 1ৰ কাৰণে চ' প্ৰথমে ডাঙৰটো চাই লোৱা ডাঙৰটো এইটো চিম্পল এইখিনি লিখিলি হ'ল আৰু সৰুটো চিম্পল এইখিনি অকণ সৰু কৰি দিছোঁ বেছি সৰু কাৰণে সৰুটো লিখিলে তোমালোকে ফুল মাৰ্ক পাই যাবা চিন্তা কৰিব নালাগে গতিকে লিখিলে হ'ল এই কুৱেশ্যনটোৰ কাৰণে আৰু নেক্সট 12 নম্বৰ 2 কুৱেশ্যন এইটো ইয়াৰ কাৰণে দুটা আনচাৰ লিখিছোঁ প্ৰথমে এইটো ডাঙৰ লিখি লোৱা পিছত যাক সৰু লাগে সিহঁতে এইটো লিখি ল'বা ভিডিঅ' পজ কৰি লিখি ল'বা মই পঢ়ি দিয়া নাই আৰু কাৰণ ভিডিঅ'টো চোৱাচোন এনেই কিমান দীঘল হৈ গৈছে হয় আৰু তোমালোকে মই জানো দীঘল ভিডিঅ' চাই বেয়া পোৱা সেইকাৰণে মই সৰু কৰিব চেষ্টা কৰি আছোঁ আৰু চ' লিখি ল'বা এইটো নেক্সট 12 নম্বৰ 3 কুৱেশ্যনটো এইটো ইয়াৰ কাৰণে দুটা আনচাৰ লিখিছোঁ প্ৰথমে ডাঙৰ আনচাৰটো লিখি ল'বা এইটো আৰু সৰু আনচাৰ এইটো লিখি ল'বা ঠিক আছে গতিকে 12 নম্বৰখিনি হৈ গ'ল নেক্সট আহিব আমাৰ এইটো 15 নম্বৰ এই কুৱেশ্যনটো পঢ়ি ল'বা অসমীয়া মিডিয়ামে আনচাৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰ আনচাৰটো চাই লোৱা ডাঙৰ আনচাৰ বা উত্তৰটো এইখিনি বা ষ্টাৰ্ট হৈছে মই এই পদক্ষেপসমূহ ল'ম এনেকৈ লিখি পেলাই 1 নম্বৰ 2 নম্বৰ লিখিবা পিছত 3 4 লিখিবা আৰু ডাঙৰ আনচাৰটো বা ডাঙৰ উত্তৰটো শেষ পিছত সৰু উত্তৰটোৰ কাৰণে চিম্পল এই দুটা পদক্ষেপ লিখি দিলেই হৈ যাব একেই কুৱেশ্যন ইংলিছ মিডিয়ামত 13 নম্বৰ পঢ়ি ল'বা কুৱেশ্যনটো ইয়াৰ কাৰণেও দুটা আনচাৰ লিখিছোঁ এটা ডাঙৰ এটা সৰু প্ৰথমে ডাঙৰ আনচাৰটো চাই লোৱা ডাঙৰ আনচাৰত এইখিনি লিখি পেলাই 1 নম্বৰ কাৰণটো লিখা পিছত 2 নম্বৰ লিখা 3 নম্বৰ লিখা পিছত 4 নম্বৰ লিখা শেষ আৰু সৰু আনচাৰটো চিম্পল এইখিনি দুটা কাৰণ লিখি দিলেই হৈ যাব নেক্সট 16 নম্বৰ কুৱেশ্যনটো এইটো পঢ়ি ল'বা দুটা আনচাৰ লিখিছোঁ দুটা উত্তৰ লিখিছোঁ প্ৰথমে ডাঙৰ উত্তৰ এইটো আৰু পিছত সৰু উত্তৰ এইটো ডাঙৰ উত্তৰটো চাই লোৱা প্ৰথমে ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে হেঁচা দি লোকে লিখি লোৱা পিছত এই তিনিশাৰী লিখি দিলেই হৈ যাব সৰু উত্তৰটো চিম্পল এইটো এই চাৰিশাৰী লিখি দিলেই হৈ যাব সেম কুৱেশ্যন ইংলিছ মিডিয়ামত এইটো আৰু চিন্তা কৰিব নালাগে তোমালোকৰ কাৰণেও দুটা আনচাৰ লিখিছোঁ এটা ডাঙৰ আৰু এটা সৰু ডাঙৰ আনচাৰটো প্ৰথমে যাক লাগে এইখিনিলৈকে লিখি লোৱা পিছত এইকেইটামান লাইনো লিখি দিবা আৰু সৰু আনচাৰটো চিম্পল এইখিনিয়ে ঠিক আছে চ' 14 নম্বৰ ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে 16 নম্বৰ 14 নম্বৰলৈকে বা 16 নম্বৰলৈকে গোটেইবোৰ প্ৰশ্ন যিমান আছিল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট মই দি দিলোঁ সেয়ে আজি এই ভিডিঅ'টো সমাপ্ত কৰা সময় হৈ গ'ল ন গতিকে নেক্সট ভিডিঅ' যিটোত মই লেচন 6 নাম হ'ল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ আৰু ইংলিছ মিডিয়ামত ক্লাইমেট চেঞ্জ এণ্ড ইটছ ইম্পেক্টছ এই পাঠটোৰ প্ৰশ্নোত্তৰ দিম গতিকে এনেতো মই দিমেই কিন্তু যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ কাৰণে বাই